নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ এক উদ্বেগজনক খবৰ 50ৰ ঘৰ সুইছে টেম্পাৰেচাৰে হাইয়েষ্ট টেম্পাৰেচাৰ আজিৰ দিনটোত ৰাজস্থানত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৎকট গৰমে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ আটাইতকৈ ডাঙৰ খবৰটো এইটোৱে যে জৰুৰী কাম নাথাকিলে আজি ঘৰৰ পৰা নোলাব কাৰণ উৎকট গৰমে আজিও দহিব বৰ্তমান সময়ত ৰাজ্য জুৰি এলাৰ্ট অব্যাহত আছে অৰেঞ্জ আৰু ৰেড এলাৰ্ট অব্যাহত আছে আইএমডি অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে উত্তৰ পূৰ্বাঞ্চলতো অৰেঞ্জ আৰু ৰেড এলাৰ্ট অব্যাহত আগন্তুক দিন কেইটা অধিক ভয়ংকৰ হ'বলৈ গৈ আছে গ্ৰীষ্মই দহিব সমগ্ৰ ভাৰতবৰ্ষক আৰু প্ৰত্যেক বৰ্ষতে টেম্পাৰেচাৰ 2 to 3% বাঢ়ি থকা দেখা পোৱা গৈছে বৰ্তমান সময়ত উৎকট গৰমে ৰহিছে ৰাজস্থানৰ পৰা আৰম্ভ কৰি কেইবাটাও প্ৰান্ত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে দিল্লীত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে তেলেংগানাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে দিল্লীত আৰু এই মুহূৰ্তত নৰ্থ ইষ্টত ইমান বেছি টেম্পাৰেচাৰ পূৰ্বে কাহনিও নোহোৱা টেম্পাৰেচাৰ বৰ্তমান ক্ৰছ কৰিছে 42 ডিগ্ৰী সেলসিয়াস টেম্পাৰেচাৰে ক্ৰছ কৰিছে অসমৰ কেইবাটাও প্ৰান্ত আপোনাৰ ঠাইত আজিৰ দিনটো টেম্পাৰেচাৰ কিমান আপুনি জনাব পাৰে কমেন্টৰ জৰিয়তে মুহূৰ্তত লৈ আহিছো সবিস্তাৰে এটা উদ্বেগজনক খবৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে গৰমৰ বাবে উৎকট গৰমে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে আজিৰ দিনটোত হাইয়েষ্ট টেম্পাৰেচাৰ ভাৰতবৰ্ষৰ ভিতৰত ৰাজস্থানত জেঠমহীয়া উৎকট গৰমত হাহাকাৰ ৰাজ্যবাসীৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন প্ৰান্তত মূৰ্ছা গৈছে মানুহ গৰমৰ বাবে ডিহাইড্ৰেশ্যন হৈছে বিভিন্ন ধৰণৰ ৰোগে দেখা দিছে আজি কেইবাদিনো ধৰি দেশত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত আছে এই গ্ৰীষ্ম প্ৰবাহৰ বাবে বহু লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে দেশৰ অধিকাংশ ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট সমগ্ৰ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতেই জাৰি কৰা হৈছে ৰেড এলাৰ্ট অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট অসমৰ কেইবাখনো জিলাত পাৰাস্তম্ভই পাৰ কৰিছে 40ৰ ঘৰ ইতিমধ্যে 42 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে অসমত দিল্লী উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ যিমান পাৰে সাৱধানতা অৱলম্বন কৰক হাইড্ৰেটেড ৰাখক নিজকে যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক যিমান পাৰে কণ কণ শিশুসকলৰ যতন লওক ঘৰৰ পৰা বাহিৰলৈ ওলালে আপুনি প্ৰিকশ্যন লৈ ওলাওক আজি আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা আপুনি জানিব পাৰে কমেন্টৰ জৰিয়তে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত গৰমৰ বাবে বহু লোকৰ যথেষ্ট অসুবিধা হৈছে বহু লোকৰ ৰোগ পৰ্যন্ত বৃদ্ধি পোৱা দেখা পোৱা গৈছে হিট ষ্ট্ৰোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সমগ্ৰ ভাৰতবৰ্ষত হিট ষ্ট্ৰোকৰ মাত্ৰা যথেষ্ট বাঢ়িছে কেৱল গৰমৰ বাবে হিট ৱেভক লৈ বৰ্তমান সময়তো এলাৰ্ট অব্যাহত আছে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আইএমডি অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এলাৰ্ট দিছে আৰু ইয়াৰ পাছতে ফলো আপ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত অসমতো প্ৰান্তে প্ৰান্তে ৰেড এলাৰ্ট অব্যাহত আছে আজিৰ দিনটোত আপোনাৰ অঞ্চলত কিমান টেম্পাৰেচাৰ আপুনি জনাব পাৰে কমেন্টৰ জৰিয়তে 32 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা বুলি লিখিছে আঞ্চুমণি সোণোৱাল নামৰ দৰ্শকগৰাকীয়ে ইফালে সাহাৰ্জল আলমে লিখিছে 32 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা দিল্লীত এই মুহূৰ্তত 42 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা লিখিছে গৌৰৱ দাস নামৰ দৰ্শকগৰাকীয়ে নিকু আছামে লিখিছে এই মুহূৰ্তত তেওঁৰ ঠাইত 38 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা গহপুৰত 34 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা বুলি লিখিছে মইদুল দাস নামৰ দৰ্শকগৰাকীয়ে মণিভাই লিখিছে 37 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা অৱশ্যে কোন প্ৰান্তৰ পৰা তেওঁ লিখিছে সেই কথা মেনশ্যন কৰা নাই আপোনালোকে মেনশ্যন কৰিব আপোনালোকে কোন ঠাইৰ পৰা লিখি আছে বৰ্তমান সময়ত 32 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা অঞ্চলে লিখিছে কিন্তু তেওঁ কোন ঠাইৰ পৰা লিখিছে মেনশ্যন নকৰিলে আপোনালোকে ঠাইডোখৰ আৰু টেম্পাৰেচাৰ একেলগে মেনশ্যন কৰিব দিল্লীত 42 বুলি লিখিছে গৌৰৱে নিকু আছামে লিখিছে 38 গহপুৰত 34 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা বুলি লিখিছে মইদুল দাসে 37 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা মণিভাই লিখিছে কামৰূপত এই মুহূৰ্তত 37 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা লিখিছে মণিভাইয়ে 34 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা লিখিছে পুৰুষোত্তম শৰণ আন্ত্ৰে 33 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা লিখিছে সুমন্য খাদবে অৱশ্যে তেওঁ মেনশ্যন নকৰিলে কোন ঠাইৰ পৰা লিখি আছে 45 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা বুলি লিখিছে ৰন্তু বড়োৱে কোন প্ৰান্তৰ পৰা লিখিছে আপোনালোকে মেনশ্যন কৰিব গোৱালপাৰা 34 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা বুলি লিখিছে এই মুহূৰ্তত কাবৰিজুদ্দিন শেখ নামৰ দৰ্শকগৰাকীয়ে তেজপুৰত এই মুহূৰ্তত 34 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা লিখিছে পুৰুষোত্তমে আমাৰ ইয়াত বৰষুণ বুলি লিখিছে এই মুহূৰ্তত মিৰাণ হুছেইনে আপোনালোকে মেনশ্যন কৰক কৰবাত যদি বৰষুণ দিছে মেনশ্যন কৰিব আৰু টেম্পাৰেচাৰ কিমান লিখোতে আপোনালোকে ঠাইডোখৰ মেনশ্যন কৰিব অনুগ্ৰহ কৰি ধানমণি দাসে লিখিছে 34 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা দুলাল আজামে লিখিছে 33 ডিগ্ৰী সেলসিয়াস তাপমাত্ৰা
বৰপেটাত এই মুহূৰ্তত 33 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি জানিব পৰা গৈছে অভিজিত মহন্তই লিখিছে 39 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা হৈছে তেওঁ মেনশন কৰা নাই কোন ঠাইৰ পৰা তেওঁ লিখিছে গুৱাহাটীত 35 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে মহিৰ আলীয়ে দৰং খাৰুপেটিয়া 33 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে দিলদাৰ হুসেইনে নলবাৰীত 35 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে ৰূপম দাসে 34 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে শহীদুল ইছলামে তেজপুৰত 34 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে মৰম বৰা জোৰহাটত 41 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে মনজিত কলিতা হোজাই 38 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা মাৰুফ আলমে লিখিছে আমাৰ ইয়াৰ হোজাই 32 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে লভিভ কৌশৰে গুলজাৰ আলীয়ে লিখিছে লখিমপুৰত 38 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বঙাইগাঁও জিলাত এই মুহূৰ্তত নৰ্থ চালমৰাত 33 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে হিতেইছে অন্ধ্ৰপ্ৰদেশত 39 লিখিছে সফিকুল ইছলামে তেজপুৰত 34 লিখিছে মৰম বৰা 35 ডিগ্ৰী লিখিছে খাৰুপাৰাৰ পৰা বৰপেটাৰ পৰা অমৰালিয়ে কাঞ্চা আলীয়ে লিখিছে বৰপেটাত 36 সাউথ চালমৰা লিখিছে আব্দুল ৰাজিক ধনমণি দাসে লিখিছে সৰ্বগত 34 বগাইগাঁৱত ৰাইট নাও 32 feels like 34 লিখিছে সৌভিক সেন 37 ডিগ্ৰী সেলসিয়াছ বিহাৰবাৰী লিখিছে ৰুনা আহমেদ কোকৰাঝাৰ 35 লিখিছে মনীষা ৰয় বকুলগুৰিত 36 লিখিছে ওলাউদ্দিন গোৱালপাৰা 34 লিখিছে মুহূৰ্তত খাবৰিজুদ্দিনে 39 বুলি লিখিছে মুসাদ্দিক হাসান অৱশ্যে তেওঁ মেনশন নকৰিলে কোন ঠাইৰ পৰা লিখিছে 37+ লিখিছে মকিবুল হুসেইনে 31 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা গুৱাহাটীৰ কোন প্ৰান্তত লিখিব ৰিয়া ৰাজবংশী মেঘালয় 34 লিখিছে এই মুহূৰ্তত আশৰাফুল ইছলামে শিৱসাগৰ বৰষুণ দিছে শিৱসাগৰৰ পৰা বৰষুণৰ খবৰ দীপজ্যোতি বুঢ়াগোহাঁই লিখিছে শিৱসাগৰত বৰষুণ দিছে লখিমপুৰত 29 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে মুহূৰ্তত দুলুমণি হাজৰিকা 32 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা শুৱালকুছিত লিখিছে মমি বৈশ্য 32 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা দেৰগাঁৱত লিখিছে ৰাতুল বৰা এই মুহূৰ্তত 38 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিখিছে দিলদাৰ আলী দিলদাৰে মৰিগাঁৱত এই মুহূৰ্তত 32 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা সুৱেল আহমেদ লিখিছে 36 ধুবুৰীত সাইফুল হক কালিম শেখ লিখিছে গুৱাহাটী 36 অন্ধ্ৰপ্ৰদেশ 39 সফিকুল ইছলামে লিখিছে 29 লখিমপুৰত দিব্যা আকাশ বৰা 34 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে সৌৰভ বৰা তেওঁ নিলিখিলে তেওঁ কোন ঠাইৰ পৰা মেনশন কৰিছে নগাঁৱত বৰষুণ দিছে এই মুহূৰ্তত নগাঁৱৰ পৰা বৰষুণৰ খবৰ জালৱাৰ দেৱানে লিখিছে নগাঁৱত বৰষুণ ৰাতি হলে বৰষুণ দিব ঘৰৰ পৰা নোলাবলৈ ক'ব আপোনালোকে নিশ্চয় ৰাতি বৰষুণ দি আছে সেই কাৰণে কৈ আছো বঙাইগাঁৱত এই মুহূৰ্তত 38 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা মনিৰ জামালে লিখিছে হোজাইত 36 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা জতুৰেঞ্জন দাসে লিখিছে দুধনৈত 36 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা গোৱালপাৰাত দে লিখিছে প্ৰাঞ্জল কলিতা শ্ৰী জিতু ৰয় লিখিছে সাউথ চালমৰাত এই মুহূৰ্তত 31 ডিগ্ৰী মাজুলীত দীপাংকৰে লিখিছে সমীমা বেগমে লিখিছে দৰঙত 33 কিৰকজ্যোতি কলিতাই লিখিছে 46 বগাইগাঁও 48 বুলি লিখিছে এই মুহূৰ্তত চান্দুবীৰ পৰা এশাৰিমা সাগমা 35 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে ভুৱন চেত্ৰী মাজুলীত বৰ্তমান বতৰ ঠাণ্ডা বতাহ মাৰি আছে পুৱাৰ পৰা লিখিছে মনোজ হাজৰিকা ভেৰি লাকি মাজুলীবাসী ধুবুৰীত 32 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা জাকিৰ হুসেইনে লিখিছে ভুৱন চেত্ৰীয়ে লিখিছে 32 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বোকাজান কাৰ্বি আংলঙত 40 বুলি লিখিছে মুহূৰ্তত মিশেল টিৰক্ৰেই হাইলাকান্দি 28 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে মুজাকিৰ হুসেইন নামৰ দৰ্শকগৰাকীয়ে শিলচৰত 35 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা ৰঞ্জন ভট্টাচাৰ্যীয়ে লিখিছে বাদুলিপাৰাত 35 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে ধনী দত্ত আমাৰ মুকালমত 33 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে খুৰশ্বিদ নামৰ দৰ্শকগৰাকীয়ে মৃত্যা কালিয়ে লিখিছে কোকৰাঝাৰত 31 বুলি লিখিছে আমিনুদ্দিনে অৱশ্যে তেওঁ মেনশন নকৰিলে কোন ঠাইৰ পৰা লিখিছে হোজাইত 33 বুলি লিখিছে AK আসাদুলে কাছাৰত 30 বুলি লিখিছে ভলু KVS 32 ৰঙিয়া ৰাগ কাশ্যপে লিখিছে কোকৰাঝাৰত 30 বুলি লিখিছে মুহূৰ্তত ৰাকেশ বৰ্মন তিনচুকীয়াত বৰষুণ দি আছে বুলি লিখিছে মুহূৰ্তত পৰি বৰা তেজপুৰত গৰম হৈ আছে বৰষুণ নাই লিখিছে মুনিন্দ্ৰ মুছাহাৰী ধুবুৰীত 35 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে ফৰিজুল ইছলামে বৰষুণ দিছে আমাৰ ইয়াত জাগুনৰ পৰা লিখিছে মুহূৰ্তত ৰাজেশ কুঁৱৰে আমাৰ ধুলিয়াজানত বৰষুণ বুলি লিখিছে প্ৰহ্লাদ বৰা মঙ্গলদৈ 33 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বুলি লিখিছে
সামিনা বেগমে দুলিয়াজানা 31 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বৰষুণ দিছে ৰাতিপুৱা দিগন্ত গগৈ লিখিছে কৃষ্ণ বৰাই লিখিছে কাৰ্বি আংলঙত কিমান আপোনালোকে চাই লওক মেনশন কৰিম বাৰু আমি অলপ পাছত চেক কৰি মুহূৰ্তত উৎকট গৰমৰ বাবে সমগ্ৰ ৰাজ্যৰ কেইবাটাও প্ৰান্তত ৰেড এলাৰ্ট অব্যাহত আছে সমান্তৰালকৈ অসমৰ বহুকেইটা প্ৰান্তত এই মুহূৰ্তত বৰষুণ দিয়া বুলি আমি খবৰ লাভ কৰিছোঁ উজনি অসমৰ কেইবাটাও প্ৰান্তত এই মুহূৰ্তত বৰষুণ দিছে আমাৰ দৰ্শকসকলে মেনশন কৰিছে কমেণ্টৰ জৰিয়তে তালাওপত এই মুহূৰ্তত 32 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা ৰাতি বৰষুণ দিছিল লিখিছে মিল্টন দাসে ধেমাজিত বতাহ দি আছে বুলি লিখিছে এই মুহূৰ্তত মনোজ পাইটে জুন গগৈ লিখিছে মৰিগাঁও 35